আজি আমাৰ বাস্তু ভিজ আছিলে কলিয়াপানী, যিখন ঘৰত আমি আজি আপোনালোক দেখাম, যিখন ঘৰত মই আগতেও এবাৰ গৈছোঁ। তেওঁলোকৰ ইয়াত ছেকেণ্ড টাইম এইকাৰণে তেওঁলোকে তাত মোক নিমন্ত্ৰণ দিলে তেওঁলোকৰ ঘৰখনৰ এক্সটেণ্ড কৰিব। যিখন ঘৰ আছে সেই ঘৰখনৰ লগত সংলগ্ন ৰাখি তেওঁলোকে বেলেগ ঘৰ বনাব। সেইকাৰণে তেওঁলোকে তাক মোক নিমন্ত্ৰণ জনালে। নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ ঘৰত গ'লোঁ। মই গৈ গোটেই ঘৰৰ বাউণ্ডেৰী যোগ কৰা হ'ল, ঘৰৰ যোগ কৰা হ'ল, ঘৰৰ বাউণ্ডেৰী যোগ কৰা হয়। তেওঁলোকৰ তাত থাকিবলগীয়া চেফটি টেংকি, পানী টেংকি, অভাৰহেড টেংকি আৰু পানী বৰিং সেইখিনি চেক কৰা হয়। আৰু ঘৰৰ ড্ৰয়িং লোৱা হয়, ঘৰৰ ৰুম ক'ত কি হ'ব সেইবিলাক চোৱাৰ ক্ষেত্ৰত আমাৰ কিছুমান কথা আছে। যিবিলাক কথা হ'ল, আমাৰ যেতিয়া চোৱা হয় 360 ডিগ্ৰীৰ ভিতৰত আমি ঘৰটো চোৱা চিতা কৰিব লাগে। 360 ডিগ্ৰীৰ ভিতৰত আমাৰ 16টা দিশ থাকে। 16টা দিশৰ ভিতৰত এটা দিশত 22.5 পইণ্ট পৰে। সেই মতে আমি প্ৰত্যেকটো কোণা চাব লগা হয়, যিটো কোণা যাতে ঘৰখনৰ শুদ্ধকৈ আমি চাব পাৰোঁ, যাতে শুদ্ধ ৰিজাল্ট পাওঁ, যাতে সোনকালে ৰিজাল্ট পাওঁ। সেইকাৰণে আমি ভালদৰে চোৱাটো আমাৰ কৰ্তব্য। আৰু কথা হ'ল 32টা পদ থাকে। সেই পদৰো 360 ডিগ্ৰীত চোৱা হয়। তেতিয়া পদৰে আমাৰ 11.25 ডিগ্ৰীৰ ভিতৰত পদবিলাক পৰে। তাৰে পদ প্ৰত্যেক দিশৰে পদ কিন্তু জানিব দুটা পদেই ভাল। পূব দিশৰ দুটা পদ, দক্ষিণ দিশৰ দুটা পদ, উত্তৰ দিশৰ দুটা পদ আৰু পশ্চিম দিশৰ দুটা পদ। কিছুমান মানুহে আৰু কিছুমান কয় যে বাস্তু বুলিলে ভয় কৰে, যে বাস্তু কৰিব গ'লে ঘৰ ভঙা চিঙা কৰা কিবা হয়, কিন্তু সেইটো কেতিয়াও নহয়। বাস্তু বুলি ক'লে ভয় কেতিয়াও কৰিব নাই, কাৰণ বাস্তু নভঙা নিচিঙাও বহুত বাস্তু শোধনি কৰিব পাৰি। সেইকাৰণে আপোনালোকে নিশ্চিন্ত থাকক, যাতে বাস্তু চাবলৈ যেতিয়া যায় কোনোবা কেতিয়াও ভঙা চিঙা নকৰে। সেইকাৰণে নভঙা নিচিঙাকৈও আমাৰ বাস্তু শুদ্ধ ৰূপত আমি চাব পাৰোঁ আৰু মানুহৰ সুফল পায়। আৰু যেতিয়া ভালদৰে চোৱা হয়, আমাৰ অট'কেড ডিগ্ৰীটো কৰিব লাগিব, অট'কেড ড্ৰয়িং কৰিব লাগিব। যেতিয়ালৈকে অট'কেড ড্ৰয়িং নহয় তেতিয়ালৈকে বাস্তুটো চোৱা কেতিয়াও নহয়। ভালদৰে বাস্তু চাব হ'লে অট'কেড ড্ৰয়িংটো খুবেই প্ৰয়োজন। যেতিয়া আমি শুদ্ধ আৰু সঠিক ৰিজাল্ট দিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ ড্ৰয়িংটো প্ৰয়োজন। ড্ৰয়িং নোকোৱাকৈ যদি আমি বাস্তু চোৱাই, সেইটো ভুল বাস্তু হয়। সেইকাৰণে আমাৰ ইম্পৰ্টেণ্ট হ'ল বাস্তু চোৱাৰ ড্ৰয়িংটো। ড্ৰয়িং কৰাৰ পাছত যেতিয়া গ্ৰিডিং কৰা হয়, গ্ৰিডিং কৰাৰ পাছত যেতিয়া আমি প্ৰত্যেকটো কোণ চোৱা হয়, কালাৰ কি দিব লগা হয়, কি নিদিব লগা হয়, চব চোৱা হয়। তাৰ পাছতে আমি বস্তুবিলাক ক'ত কি হ'ব, ক'ত কি নহ'ব, আমি তাৰ সঠিক ৰিজাল্ট দিব পাৰোঁ। আৰু যদি সেই ৰিজাল্টবোৰ মতে যদি যিখন গৃহস্থই আমাক নিমন্ত্ৰণ দিয়ে, সেই নিমন্ত্ৰণত তেওঁলোকে যদি আমি যিখিনি পৰামৰ্শ দিওঁ, সেই পৰামৰ্শখিনি তেওঁলোকে কৰে, তেতিয়া তেওঁলোকৰ সুফল বহুত পায়। যিখনত আমি আগতে গৈছিলোঁ, তেওঁলোকৰ ঘৰত আগতে এনেকুৱা কিছুমান এনাৰ্জি আছিলে, বেয়া এনাৰ্জি, যিখিনি এনাৰ্জিৰ কাৰণে তাত ৰাতি হ'লেই ভয় লাগে। প্ৰথমবাৰ যেতিয়া গ'লোঁ মই, সেই এনাৰ্জিখিনি তেওঁলোকৰ তাত চেক কৰিলোঁ। চেক কৰাৰ পাছত তেওঁলোকৰ যিখিনি এনাৰ্জি আছিলে, যিখিনি কাম কৰিব লগা আছিলে, সেইখিনি তেওঁ তাৰ পৰা আঁতৰাবলৈ ক'লোঁ। অঁতৰাৰ পাছত যেতিয়া মই ছেকেণ্ড টাইম গৈছোঁ, তাত সেই বেয়া এনাৰ্জি একোৱেই নাপালোঁ তাত মই। সেইকাৰণে আপোনালোকে মনত ৰাখিব, যেতিয়া শুদ্ধ বাস্তু চোৱা হয় তেতিয়া শুদ্ধ ফল পাবই। সেইকাৰণে সকলোৰে ভাল হওক তাৰ কামনাৰে ধন্যবাদ।